মনোৰঞ্জনধৰ্মী স্পন্দন টিভিয়ে আপোনালোকলৈ প্ৰতি মুহূৰ্ততে আগবঢ়াই আহিছে বিভিন্ন ধৰণৰ ধাৰাবাহিক কেৱল আপোনালোকৰ মনোৰঞ্জনৰ বাবে। অতি সোনকালে আপোনালোকৰ ওচৰলৈ আপোনালোকৰ কাষত পাবগৈ এখন বিশেষ ধাৰাবাহিক বহাগী। বাপা আহমেদৰ পৰিচালনাৰে আপোনালোকৰ মনোৰঞ্জনৰ বাবে আপোনালোকৰ কাষলৈ যাব বহাগী। আৰু এই বহাগীৰে আজি শুভ মুহূৰ্ত কাৰ্যসূচী। এই শুভ মুহূৰ্ত কাৰ্যসূচীত মই উপস্থিত আছোঁ। আমি পোনে পোনে যাব বিচাৰিছোঁ সেই কাৰ্যসূচীৰ মাজলৈ। বাপাৰ লগত বহুত দিনৰ ওপৰত কাম কৰিছোঁ, ভাল লাগিছে। চিৰিয়েলখনৰ নামটোও ভাল, বহাগী। মই ভাবোঁ যে আমি সকলোৱে পূৰ্ণ সহযোগিতাৰে আনন্দ ফূৰ্তিৰে কামখিনি সমাধা কৰিব পাৰিম। দৰ্শকে ভাল পোৱাকৈ এখন নতুন চিৰিয়েল আকৌ বাপা অন্যান্য চিৰিয়েলৰ নিচিনাকৈ এইখন চিৰিয়েলো ৰাইজক উপহাৰ দিবলৈ সক্ষম হ'ব। আশাটো ভাল হ'লে কামবিলাকো ভাল হ'ব, সেইটোৱে আশা ৰাখিছোঁ। আৰু ইয়াত পুৰণি শিল্পীৰ সমাহাৰ এটা দেখিছোঁ। আমাৰ লগৰে বহুত পুৰণি আমাৰ বন্ধু, তেওঁলোকক লগ পাইছোঁ, ভাল লাগিছে। উপকূল বৰদলৈ, ভাৰ্গৱ কটকী, এওঁলোকক পাইছোঁ আহি, আৰু কাৰোবাক পাইছোঁ। আৰু এতিয়া বৰ্তমান যিবিলাক সম্প্ৰচাৰিত ধাৰাবাহিকৰ খুব পপুলাৰ উদীয়মান যিখিনি দেখিছোঁ আমি আৰ্টিষ্ট, ভাল ভাল কাম কৰিছে তেওঁলোকে চিৰিয়েলত। তেওঁলোকো আহিছে ইয়াত, গতিকে তেওঁলোকৰ লগত মিলি পেলাই আমি কাম কৰিবলৈ পাম, সেইটো এটা বেলেগ আনন্দ দিছে। বাপালৈ অভিনন্দন থাকিল। আশা কৰোঁ তেওঁ কৰি অহা যিমানকেইখন চিৰিয়েল ৰাইজে আঁকোৱালি লৈছে, এইখনকো আঁকোৱালি ল'ব। আমি শিল্পীসকলে আমাৰ যিখিনি কৰিবলগীয়া বা যিখিনি সহযোগিতা আমি পূৰ্ণৰূপে তেওঁক আগবঢ়াম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। অসমৰ ৰাইজেও চিৰিয়েলবিলাক চাই যিহেতু, আৰু এই চিৰিয়েল নিৰ্মাণৰ ক্ষেত্ৰত বাপা আহমেদৰ এটা বিশেষ নাম আছে, আৰু মই আশা কৰিছোঁ সেই নাম তেওঁ অক্ষত ৰাখিব বুলি। চৰিত্ৰটো এজন পিতৃৰ, মানে যিয়ে যাক নিজৰ পুত্ৰই প্ৰতাৰণা কৰে, নিজৰ সতি সন্ততিক লৈ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে নিজৰ ভৱিষ্যতক অন্ধকাৰময় কৰি তোলে। আৰু দুখ বেদনা যিমানখিনি থাকে তেওঁৰ জীৱনৰ, সেইখিনি তেওঁৰ পত্নীৰ লগত শ্বেয়াৰ কৰে, বন্ধুৰ লগত শ্বেয়াৰ কৰে। কিন্তু তথাপিও তেওঁ মানে এই সমস্যাবিলাকৰ সমাধান বিচাৰি উলিওৱাত মানে ব্যৰ্থ হয় বুলিয়ে মোৰ কেৰেক্টাৰটো দেখুওৱা হৈছে। গতিকে চাওঁচোন সেই কি হিচাপত চৰিত্ৰটো ৰূপায়ণ কৰিব পাৰোঁ। এই শুভ মুহূৰ্তত সকলোলৈকে, কাষ্ট ক্ৰু সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা। বাপা আহমেদৰ লগত মোৰ এখন প্ৰথম চিৰিয়েল, কিন্তু তেওঁৰ নিজৰ এটা নাম এটা আছে। তেওঁৰ নিজৰ কাৰণে এখন স্থান দখল কৰিছে চিৰিয়েলৰ ক্ষেত্ৰত। চ' আমি খুবেই আশাবাদী, এইখনো ৰাইজে খুব ভাল পাব, নিশ্চয় খুব সফল হ'ব। মোৰ প্ৰথম, কিন্তু শুনি আছোঁ বাপাৰ কথা বহুত আগৰ পৰাই, তো ভাল লাগিব বুলি মই চিয়'ৰ। আৰু মোৰ লগত থকা গোটেই মানুহখিনি আগৰ পৰাই ষ্টেজত খুবকৈ লগ পোৱা তেওঁলোকক, এতিয়া স্মল স্ক্ৰীণত লগ পাম, খুব ভাল লাগিব। জেৰিফা, আমাৰ উপকূল বৰদলৈ, জয়ন্ত দা, ভাৰ্গৱ দা, ভাল লাগিব। কিন্তু ৰাইজে মই ধৰি লৈছোঁ খুব ভাল পাব বুলি, কাৰণ কাহিনীটো খুব সুন্দৰ। মই যিমানখিনি গম পাইছোঁ, শুনিছোঁ, কাহিনীটো খুব সুন্দৰ, ৰাইজে খুব ভাল পাব। আই এম চিয়'ৰ ইট উইল বি ওৱান অফ দ্য মোৰ ছাকচেছফুল ওৱানছ বাপা আহমেদৰ। মইতো খুবেই আশাবাদী, কাৰণ বাপা আহমেদ বৰ্তমান অসমৰ এজন জনপ্ৰিয় পৰিচালক। বাপা আহমেদে যথেষ্টখিনি ধাৰাবাহিক মেগা চিৰিয়েল অসমৰ ৰাইজক উপহাৰ দিছে। বাপা আহমেদৰ চিৰিয়েল বুলি ক'লে
এটা নতুনত্ব পোৱা যায়, এটা অগতানুগতিক এটা কাহিনীৰ মাজেৰে ধাৰাবাহিকবিলাক কৰি আহিছে আৰু বাপাৰ সেই বস্তুটো খুবেই আছে যে কেনেকৈ অসমৰ ৰাইজক মানে এণ্টাৰটেইনমেণ্ট কৰিব লাগে ধাৰাবাহিকৰ মানে সেই কিটিপটো বাপাই জানে। আৰু মই যিমান দূৰ বাপা আহমেদৰ বাপাৰ লগত এই ধাৰাবাহিকখনৰ কাহিনী সম্পৰ্কত আলোচনা কৰিছিলোঁ, কাহিনীটো যথেষ্ট টুইষ্ট আছে, বৰ সুন্দৰ কাহিনী, মানে কেইবাটা পৰিয়ালৰ এটা মানে কাহিনী য'ত বিভিন্ন ঘাত প্ৰতিঘাত আছে, বিভিন্ন সংঘাত আছে আৰু সেইবিলাক বাপাই বৰ সুন্দৰকৈ কৰিব পাৰে। আৰু এই আমি এখন ধাৰাবাহিকত এতিয়া মই অভিনয় কৰিম, জয়ন্ত ভাগৱতী আছে, ভাৰ্গৱ কটকী আছে, চিন্ময় চক্ৰৱৰ্তী আছে। এতিয়া মই মানে জনাত ভাৰ্গৱ কটকী, মই আৰু জয়ন্ত ভাগৱতী আমি তিনিটা বন্ধু। গতিকে আৰু আমি আগৰ পৰা একেলগে কাম কৰা, এতিয়া চিন্ময়ৰ লগত আমি একেলগে ষ্টেজত কাম কৰিছোঁ বা হেৰিটো কৰিছোঁ, বা এতিয়া আমাৰ বুট মানে দিব্যজ্যোতি দাস, জেৰিফা আছে, গোটেইখিনি মানে মোটামুটি মাল্টি মানে কাষ্ট হৈ আছে। গতিকে সেইফালৰ পৰা ধাৰাবাহিকখন লৈ আমি খুবেই আশাবাদী আৰু নামটোও বৰ সুন্দৰ, বহাগী। মই ভাবোঁ স্পন্দন চেনেলত এটা নতুন এটা লহৰ আহিব এইখন ধাৰাবাহিকৰ জৰিয়তে। আৰু মই আমাৰ গোটেই শিল্পীখিনিক, গোটেই পৰিচালকৰ যিটো টীম বা আমাৰ যিখিনি অভিনেতা অভিনেত্ৰী আছে, সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, শুভকামনা জনাইছোঁ, যাতে আমি এখন সুন্দৰ ধাৰাবাহিক অসমৰ ৰাইজক উপহাৰ দিব পাৰোঁ। কোনেও দেখা নাছিল ধাৰাবাহিকত জেৰিফা ৱাহিদক, এইবাৰ কিন্তু প্ৰথমবাৰ কাৰণে দেখিব, কেনেকুৱা? ভাল লাগিছে, মোৰ এনেকুৱা লাগিছে যে আকৌ এটা নতুন প্লেটফৰ্মত কাম কৰিম, বহুত কথা শিকিব পাৰিম, বিকজ অকণমান টিভি চিৰিয়েলসমূহৰ টাইপটো অলপ বেলেগ হয়। চ' এটা মোৰ কাৰণে নতুন এক্সপিৰিয়েঞ্চ হ'ব, আশা কৰিছোঁ ভাল লাগিব। আৰু এটা পৰিয়ালৰ নিচিনা গোটেই বহাগীৰ যিটো এণ্টায়াৰ টীম, খুব ভাল ভাল এক্টাৰ্ছ আছে আৰু ছিনিয়ৰ এক্টাৰ্ছ আছে, নতুন আমাৰ প্ৰজন্মৰ এক্টাৰ্ছ আছে, ফিমেল মেল বোথ। ভাল লাগিব, মোৰ লাগিছে যে এইটো বৰ সুন্দৰ পৰিয়াল এটা হ'ব বহাগীৰ। বহাগী বৰ এগৰাকী মৰম লগা চৰিত্ৰ আৰু মই আশা কৰিছোঁ মই বেছি তেওঁৰ বিষয়ে নকওঁ, আশা কৰিছোঁ মই বহাগী হ'ব পাৰিম, আপোনালোকৰ মৰমৰ বহাগী হ'ব পাৰিম। আৰু মই চেষ্টা কৰিম যাতে মই মোৰ ইম'শ্যনছখিনি আপোনালোকৰ ওচৰলৈ সঁচা অৰ্থত লৈ যাব পাৰোঁ। আৰু মই জেনেৰেলি বিশ্বাস কৰোঁ যে আপুনি এখন যিকোনো এক্টিং কৰিলে আপুনি এক্টিং কৰিব নালাগে, আপুনি খালি ফিল কৰিব লাগে, সেই চিটুৱেশ্যনটো ফিল কৰিব লাগিব। বহাগীক মই ফিল কৰিব লাগিব, মই বহাগীৰ অতি মৰমৰ বন্ধু হ'ব লাগিব। কেইমাহমান বা আই ডোণ্ট ন' কিমান দীঘলীয়া হয়, কেইমাহমান বা এটা বছৰে মেবি মই বহাগী হৈয়ে থাকি যাব লাগিব চাগে, যাতে মই বহাগীক আপোনালোকৰ ওচৰলৈ সঁচা অৰ্থত লৈ যাব পাৰোঁ। আৰু আশা কৰিছোঁ আপোনালোকে মোক ভাল পাব, কাৰণ চিনেমাত দেখি থাকে আৰু মোক একেবাৰে সৰুতে চিনাকি সুহুৰি বুলি চিৰিয়েল এখন কৰিছিলোঁ, এনেকুৱা ধৰণৰ, তেতিয়া খুব মৰম কৰিছিল সকলোৱে মোক। চ' এতিয়া বহুত বছৰৰ পিছত, 20 বছৰমান হৈ গ'ল চাগে, 20-25 বছৰ, এতিয়া আকৌ আপোনালোকে মোক চিৰিয়েলত এবাৰ দেখা পাব। থেংক ইউ, আশীৰ্বাদ কৰিব সকলোৱে বহাগীক। ৰিয়ান্স ক্ৰিয়েশ্যনৰ পৰা যিখন হ'বলগীয়া এতিয়া বাপা আহমেদৰ পৰিচালিত বহাগী, সেইখনৰ কাহিনী এতিয়ালৈকে যিমানখিনি আমাক শুনাইছে এতিয়ালৈকে খুবেই ভাল লাগিছে, কেৰেক্টাৰবোৰ খুব ধুনীয়া লাগিছে আৰু চবতকৈ ভাল লাগিছে যে ইমান ছিনিয়ৰ মোষ্ট আৰ্টিষ্টৰ লগত এইবাৰ একেলগে কাম কৰিবলৈ পাম। উপকূল দা আছে, জয়ন্ত ভাগৱতী দা আছে, ভাৰ্গৱ দা আছে, তেওঁলোকৰ লগত একেলগে অভিনয় কৰিবলৈ পোৱাটো এটা সৌভাগ্যৰ কথা। গতিকে মই আশাবাদী আৰু কাহিনীটো খুবেই ভাল, গতানুগতিক এটা কাহিনী আৰু পাৰিবাৰিক কেন্দ্ৰিক কাহিনী, কেইবাটাও পৰিয়ালৰ মাজত হোৱা সংঘাত, তেওঁলোকৰ মাজত হোৱা কিছুমান প্ৰেম প্ৰীতি, এইবোৰ লৈ পেলাই গোটেই ধাৰাবাহিকখন কৰিছে। ইয়াৰ আগতেও বাপা আহমেদৰ যিকেইখন ধাৰাবাহিক এতিয়ালৈকে হৈ গৈছে, খুব ভাল ৰেছপন্স পাইছে অডিয়েঞ্চৰ পৰা, ৰাইজে খুবেই ভাল পাইছে, খুব সুন্দৰকৈ আদৰি লৈছে। আৰু মই আশাবাদী যে এই বহাগীখনো তেনেকৈ সুন্দৰকৈ আদৰি ল'ব ৰাইজে। ধাৰাবাহিকখনৰ পৰিচালক বাপা আহমেদ মোৰ সৈতে উপস্থিত আছে, যিহেতু এখন নতুন ধাৰাবাহিক স্পন্দন টিভিত সম্প্ৰচাৰিত হ'ব বহাগী, আৰু আজি শুভ মুহূৰ্ত কাৰ্যসূচী, কি ক'ব? প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ
ধাৰাবাহিকখন সুন্দৰভাৱে ৰাইজে আঁকোৱালি লওক তাৰে শুভকামনা জনাইছোঁ। ইয়াৰ লগতে আজি যিহেতু শুভ মুহূৰ্ত কি ক'ব? পোনপ্ৰথমে নমস্কাৰ। মই চিৰিয়েল কেইবাখনো কৰিলোঁ, কিন্তু স্পন্দনত এইবাৰ প্ৰথম মোৰ কাম কৰিম আৰু বহুত আশা মনত ৰাখিছোঁ। ভাল হ'ব, খুব সুন্দৰ। আৰু আজি মুহূৰ্ত অনুষ্ঠান আছিলে, খুব ধুনীয়াকৈ হৈ গ'ল। এজন ডাইৰেক্টৰ হিচাপে বহুত আশা থাকে আৰু এই আশাখিনি ভালকৈ কৰিব পাৰিলে দৰ্শকে চাগে আমাক আঁকোৱালি ল'ব আৰু সেইকাৰণে আমি পূৰা খুব সুন্দৰভাৱে আগুৱাই যাবলৈ প্ৰস্তুত হৈছোঁ। আৰু ৰিচেণ্ট আমি আজি মুহূৰ্ত কৰিলোঁ, 14 তাৰিখমানৰ পৰা আমি কণ্টিনিউ শ্বুটিং কৰিম, আগষ্টৰ 14 তাৰিখৰ পৰা। চাওক, ভাল চিৰিয়েল এখন আহিব, মই কথা দিছোঁ, চাই খুব ভাল পাব। বিশেষকৈ আমি দেখিবলৈ পাইছোঁ বহুত জ্যেষ্ঠ অভিনেতা অভিনেত্ৰী আছে আৰু লগতে বহু নৱাগতও আছে। সংমিশ্ৰণ ঘটিব, এক নবীন প্ৰবীণ অভিনেতাৰ সংমিশ্ৰণ ঘটিব। আৰু বিশেষকৈ কিয় চাব দৰ্শকে, কিয় আঁকোৱালি ল'ব অকণমান যদি কয়? যিহেতু এখন ধাৰাবাহিক দৰ্শকে আঁকোৱালি লোৱাৰ আঁৰৰ বহু ৰহস্য থাকে, কিন্তু এই ধাৰাবাহিকখন কিয় দৰ্শকে আঁকোৱালি ল'ব অকণমান যদি কৈ দিয়ে। আমাৰ এই বহাগীখনত মানে সম্পূৰ্ণভাৱে যদি কথা ক'বলৈ যাওঁ, অভিনয় পূৰা পাব, ফুল অভিনয় পাব। আৰু ষ্টৰিটো এনেকুৱা এটা ৰিয়েল কাহিনী, এটা সঁচা কাহিনী, য'ত মই এতিয়া ক'ব নোৱাৰিম ক'ৰ কাহিনী, কিন্তু তাক চিৰিয়েল ৰূপ দিব যাতে অলপ মা মছলা আমি সানিব লগা হৈছে, কিন্তু কাহিনীটো ৰিয়েল কাহিনী আৰু য'ত মানুহক চুই যোৱা কাহিনী এটা, আৰু সকলো ৰিলে হৈ থাকিব। দুখ, ভাল লগা, গোটেইখিনি কথাই ইয়াত আছে। এইখন চিৰিয়েল সঁচাকৈ ভাল চিৰিয়েল এখন পাব, মোৰ বিশ্বাস। আৰু মই কৈছোঁৱেই যে এই সময়খিনি এনেই নাযায়, আধা ঘণ্টা সময় এদিনো এনেই নাযাব চিৰিয়েলখনৰ পৰা চালে। নমস্কাৰ, মই দীপাংকৰ ৰয়। আশাবাদী মানে মই বিৰাট বেছি নাৰ্ভাছ, কাৰণ ফাৰ্ষ্ট টাইম অলপ বেলেগ চৰিত্ৰ এটা কৰিবলৈ গৈ আছোঁ আৰু বাপ্পাদাৰ লগত কাম কৰাৰ আশা আছিলে, কাৰণ তেখেতৰ ফ্ৰেম আৰু ড্ৰামা বিৰাট ধুনীয়া হয়, দুটাই বিৰাট চালিয়া। তো চাওঁ কি হয়, মই ফিংগাৰ্ছ ক্ৰছ, আৰু চব ইমান ভাল ভাল চিনিয়ৰ আৰ্টিষ্টৰ লগত কাম কৰিবলৈ পাম, শিকিবলৈ পাম। তো এইখিনি এক্সাইটমেণ্ট, চাওঁ বাকী। নমস্কাৰ, মই নয়নজ্যোতি। আচলতে বাপ্পাদাৰ লগত কাম কৰিবলৈ মোৰ খুব ইচ্ছাই আছিল। মই থিয়েটাৰ গৈ থাকোঁতেও বাপ্পাদা গৈছিল, তেতিয়াৰ পৰা আমাৰ চিনাকি। বাপ্পাদাই যেতিয়া ফোন কৰিলে, ক'লে কনচেপ্টটো, শুনি বৰ ভাল লাগিল। আৰু মোৰ এটা নীলিম বুলি এটা চৰিত্ৰ আছে, সুন্দৰ চৰিত্ৰ। আৰু বাপ্পাদাৰ প্ৰত্যেকটো কামেই চাওঁ আচলতে, আৰু আমাৰ অডিয়েঞ্চেও ভাল পায় ডেফিনেটলি। ৰঙতো কাম চলি আছে তেওঁলোকৰ। তো আশা কৰিছোঁ এটা ইমান সুন্দৰ কাহিনী, আৰু তাতোতকৈ বেছি ভাল লাগিছে ইয়াতে 3টামান জেনেৰেশ্যনৰ টোটেল আৰ্টিষ্ট আছে। তো আই হোপ অডিয়েঞ্চে গোটেই আমাৰ টপ মোষ্ট ছিনিয়ৰ আৰ্টিষ্ট আছে, আমাৰ মিডিল এজৰ আছে, আমি নিউ জেনেৰেশ্যন আছে। তো ইমানকেইটা জেনেৰেশ্যনৰ গোটেই মিক্স আপ কৰি এটা বাপ্পাদাই সুন্দৰ টিম এটা বনাইছে যিহেতু, তো অডিয়েঞ্চে ডেফিনেটলি মোৰ ভাল পাব বুলি মই আশাবাদী। মই খুবেই এক্সাইটেড, কাৰণ সকলো ছিনিয়ৰ হৈ মোতকৈ, আৰু বাপ্পাদাৰ কাম চাই আহিছোঁ। কেতিয়াও তেনেকৈ আগতে সৰু সুৰাকৈ কৰিছোঁ, এইটো ইমান ভাল এটা কেৰেক্টাৰ আৰু বহুত বেলেগ এটা কেৰেক্টাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিব গৈ আছোঁ মই। তাৰোপৰি মানে হাজবেণ্ড হোৱাটো মোৰ কাৰণে মানে এটা বেলেগ এটা আৰু, তো এক্সাইটেড আৰু কেৰেক্টাৰটো লৈ পেলাই। নমস্কাৰ। আচ্ছা, এইটো বাপ্পাদাৰ লগত মোৰ 5th কাম হয়। বাপ্পাদাৰ লগত মই ফাগুন কৰিছোঁ, টিভি কৰিছোঁ, আৰু আগতে বহুত গানৰ কাম কৰিছোঁ। ৰিচেণ্টলি বৃষ্টি কৰিলোঁ, এতিয়া বহাগী। চ' বাপ্পাদা ইজ লাইক মাই ফেমিলি। তেখেতে মানে যেতিয়া কয় মানে মই না বুলি ক'ব নোৱাৰোঁ, তেখেতে মোক য'তে ত'ত সোমাই দিয়ে, যি টি কেৰেক্টাৰ দি মই সেইটো কৰিম বুলি কৈ দিওঁ আৰু। বাট মই বহুত হেপী যে মোৰ খুব ভাল ফ্ৰেণ্ডছ ইয়াত আছে। আকাশ আছে, দীপাংকৰ ভেৰি টেলেণ্টেড এক্টৰ, সি আছে, হি ইজ এ ভেৰি গুড এক্টৰ। নিৰ্মালী আছে, এইফালে মোৰ ভাইটি আছে, দে আৰ অল ভেৰি গুড এক্টৰ্ছ। আই হেভ ৱৰ্ক উইথ দেম। চ' সেইকাৰণে মোৰ বেছি ভাল লাগিছে। আৰু লগতে এতিয়া জেৰিফা বা আছে, জেৰিফা বাৰ লগত মই নাগমণ্ডল কৰিছিলোঁ, আপোনাৰ এমেচৰ ড্ৰামা, বহুত শিকিছোঁ মই। আৰু বাপ্পাদাৰ পৰা সদায় শিকোঁ, তেখেতে সদায় মোলৈ এক্সপেৰিমেণ্ট কৰে, গতিকে তেখেতে যি কেৰেক্টাৰ দিয়ে মই কৰিম বুলি কৈছোঁ, আৰু সেইটো আৰু খুব ভাল লাগি আছে। আৰু এইটো মোৰ স্পন্দনৰ প্ৰথম কাম হ'ব, গতিকে আই এম ভেৰি হেপী টু ৱৰ্ক ফৰ স্পন্দন চেনেল। আজি আশাবাদী মানে আমি বিৰাটেই আশাবাদী। প্ৰথমে ধন্যবাদ জনাইছোঁ বাপ্পাদাক, কাৰণ বাপ্পাদাৰ লগত মই কাম কৰিবলৈ সুযোগ পাইছোঁ, আৰু আগতে কাম কৰিছোঁ, যদিও মই থিয়েটাৰত আছিলোঁ কাৰণে দীঘলীয়া কাম কৰিব পৰা নাছিলোঁ বাপ্পাদাৰ লগত। আৰু এইখন ধাৰাবাহিকক লৈ আমি বিৰাটেই আশাবাদী, কাৰণ আপোনালোকে দেখা পাইছেই বহুতো অভিজ্ঞ অভিনেতা অভিনেত্ৰীসকল আছে। আৰু নাটকৰ যিটো ষ্টৰি লাইন খুবেই, চিৰিয়েলখনৰ ধাৰাবাহিকখনৰ যিটো ষ্টৰি লাইন খুবেই ধুনীয়া আৰু ভাল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু মই এটা খুব সুন্দৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পাইছোঁ, স্বৰ্ণালী শইকীয়া। আগতে কৰা চৰিত্ৰতকৈ অলপমান পৃথক, গতিকে
আশাবাদী। মই মিতু কাশ্যপ। মই নয়নে কোৱাৰ নিচিনাকৈ বাপাদাৰ লগত কাম কৰিবলৈ সুযোগ পাইছোঁ। নামে যাৰ পৰিচয় বাপাদা, ক'ব নালাগে বাপাদাৰ নাম ল'লে আৰু। বাপা আহমেদ বুলি ক'লে সকলোৱে চিনি পায় আৰু মোৰো আশা আছিল বহুত দিনৰ পৰা বাপাদাৰ লগত কাম কৰা। বাপাদাই যেতিয়া মোক ফোন কৰিছে মই আৰু বেলেগ একো সোধা নাই, কেৰেক্টাৰ কি সেইটোও সোধা নাই, মই ডাইৰেক্ট হ'ব বুলি কৈছোঁ। আৰু চিৰিয়েলখন আমি ভাল হ'ব বুলি আশা কৰিছোঁ, সকলোৱে আঁকোৱালি ল'ব আৰু ইমান মানে অভিজ্ঞ মানুহৰ লগত কাম কৰিব বা মোৰ লগৰ ইহঁত আছে, গোটেইবোৰ আছে, তো খুব ভাল লাগিব। এইবাৰ বাপাদাৰ লগত মই এখন 8 নম্বৰ চিৰিয়েল জীৱন তৃষ্ণাৰ পৰা বাপাদাৰ লগত মই এতিয়ালৈকে জড়িত হৈ আছোঁ। আৰু যিদৰে জীৱন তৃষ্ণাৰ পৰা বিধাতা, বান্ধোন, জীৱন তৃষ্ণা, বৃন্দাবন আৰু বৃষ্টি সকলোৱে ৰাইজে মৰম দিছে, ঠিক তেনেদৰে আমাৰ এইখন বহাগীখনকো ৰাইজে যাতে আঁকোৱালি লয় আৰু তেওঁলোকৰ পৰা মৰমৰ আশীৰ্বাদ দিয়ে যেনে। মোৰ কেৰেক্টাৰটো বহুত ইণ্টাৰেষ্টিং। বাপাদাই মোক ফোন কৰি ষ্টৰিটো শুনাইছে, ইমান ধুনীয়া ষ্টৰি আৰু চব ভাল ভাল এক্টাৰ, ছিনিয়ৰ এক্টাৰ। আশা কৰিছোঁ ভালকৈ শিকিম, কাম কৰিম। থেংক ইউ। কৰিবলৈ খুব এক্সাইটেড। মোৰ লগত মানে বাপাদাৰ লগত এইটো মোৰ ছেকেণ্ড প্ৰজেক্ট হয়। বৃষ্টিখন আগত কৰিলোঁ, এতিয়া এইখন। তো ইয়াৰে যোনটো কেৰেক্টাৰ একেবাৰে ডিচেণ্ট কেৰেক্টাৰ, খুব লাইক চিম্পল ছোৱালী মই। চ' এক্সাইটেড হৈ আছোঁ বহুত কৰিবলৈ। বাকী চাবলৈ চবকে মই অনুৰোধ জনালোঁ। সকলোকে অনুৰোধ কৰিছোঁ যাতে এই চিৰিয়েলখন চাই। বহাগী খুব সুন্দৰ কাহিনী, অতি সোনকালে স্পন্দনত টেলিকাষ্ট হ'ব। বাপাদাৰ লগত এখন মোৰ প্ৰথম চিৰিয়েল হ'ব, গতিকে খুব আশাবাদী, খুব এক্সাইটেডো হৈ আছোঁ মই, কাৰণ ইমানখিনি ছিনিয়ৰ আৰ্টিষ্টৰ লগত মই কাম কৰিবলৈ পাম আৰু মোৰ ভাল লাগিছে কাৰণ মই শিকিব বহুত পাম। আৰু চাগে ইউনিটৰ মই চবতকৈ সৰু হ'ম, সেইটো কাৰণে মানে চবৰ পৰা শিকিবলৈহে মই বেছি আগ্ৰহী। আশা কৰিছোঁ এই চিৰিয়েলখন সকলোৱে আপোন কৰি ল'ব। বহাগী খুব সোনকালে আহি আছে স্পন্দন চেনেলত, তাকে ক'ব বিচাৰিছোঁ। আৰু মোৰ চৰিত্ৰটিৰ নাম হৈছে চন্দনা শইকীয়া। আজি বৰ ভাল দিন এটা আমাৰ কাৰণে। স্পন্দন চেনেলত বাপা আহমেদৰ পৰিচালনাৰে বহাগী আজি মুহূৰ্ত হৈছে, শুভ মুহূৰ্ত। এটা চৰিত্ৰত মই নিজেও অভিনয় কৰিম। বহাগীৰ কাহিনী চিত্ৰনাট্য পৰিচালক বাপা আহমেদৰ সহধৰ্মিনী মৈত্ৰী গোস্বামী। চিত্ৰনাট্য লিখিছে মোৰ ভাতৃ প্ৰতিম প্ৰণৱ বৰুৱাই। খুব ভাল কাহিনীৰে বহাগী আগবাঢ়ি যাব। মোৰ এটা চৰিত্ৰ আছে, মোৰ চৰিত্ৰটোৰ নাম দীপ। মূল বহাগী চৰিত্ৰত অভিনয় কৰিছে আমাৰ সকলোৰে পৰিচিত জেৰিফা ৱাহিদ ডাঙৰীয়ানীয়ে। বহুদিনৰ পিছত আচলতে তেখেত আহিছে ধাৰাবাহিক কৰিবলৈ আৰু তেখেতৰ লগত অভিনয় কৰাৰ প্ৰথম সুযোগ পাম। আশা কৰিছোঁ ধাৰাবাহিকখন খুব ভাল হ'ব। ৰাইজৰ মৰম আশীৰ্বাদ কামনা কৰিলোঁ। বাপা আহমেদৰ পৰিচালনাৰে এখন বিশেষ ধাৰাবাহিক বহাগী, আৰু এই বহাগী অতি শীঘ্ৰে আপোনালোকৰ কাষলৈ আহি আছে। বহু জ্যেষ্ঠ নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰীৰ সমাহাৰ ঘটিব এইখন বহাগীত, আৰু বিশেষকৈ আপোনালোকে এইখন ধাৰাবাহিক চাবলৈ পাব আপোনালোকৰ প্ৰিয় চেনেল স্পন্দন টিভিত। শীঘ্ৰেই আপোনালোকৰ কাষলৈ আহি আছে বহাগী। ইয়াৰ লগে লগে আজিৰ বিশেষ অনুষ্ঠানৰ পৰা মই উদীপ্ত নগৈ বিদায় লৈছোঁ। চাই থাকিব NK TV+।